জুৰিয়াৰ উদমাৰীত নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ আলোচনা হ'ব। নাগৰিক সমাজ আৰু জুৰিয়া আৰক্ষী বাহিনীৰ উদ্যোগত আজি উদমাৰীত এই আলোচনা সভা অনুষ্ঠিত কৰা হয়। অসামাজিক কাম কৰা লোকৰ বিৰুদ্ধে ৰাইজক সজাগ হোৱাৰ আহ্বান আৰক্ষী অধীক্ষকগৰাকী। জুৰিয়াত IPL, জুৱা, তীৰ, ড্ৰাগছ আৰু চুৰ ডকাইতৰ অত্যাচাৰত সাধাৰণ ৰাইজ অতিষ্ঠ হৈ উদমাৰীত যোৱা দেওবাৰে শিক্ষক তথা নাগৰিক সমাজে নগাঁও আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি 2 ঘণ্টা ধৰ্ণাত বহিছিল। আজি শিক্ষক সমাজৰ আহ্বানক্ৰমে জুৰিয়াৰ উদমাৰীত শিক্ষক সমাজ আৰু গাঁওৰক্ষী বাহিনীৰ সদস্যৰ উপস্থিতিত নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে এক আলোচনা সভাৰ আয়োজন কৰে। উক্ত আলোচনা সভাত জুৰিয়াৰ একাংশ চৰকাৰী বিদ্যালয়সমূহত সঘনে চুৰিকাণ্ড, IPL, জুৱা, তীৰ, ড্ৰাগছ, চুৰ ডকাইতৰ লগতে জুৰিয়া আৰক্ষী থানাৰ সন্মুখত দালালৰ দপদপনি বন্ধ কৰাৰ দাবী জনায়। সমাজত বৃদ্ধি পোৱা ড্ৰাগছ, IPL, জুৱা, মদ, ভাং, অসামাজিক কাম বন্ধ কৰাৰ ক্ষেত্ৰত ৰাইজক সহযোগ কৰাৰ আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে। গুগলত আপুনি চাব পাৰে বা উইকিপিডিয়াত চাব পাৰে, আপুনি কিবা কিবি চাৰ্চ কৰিব পাৰে। মোবাইলৰ প্ৰয়োজনীয়তাটো আছে, কিন্তু মোবাইলটো কেনেকৈ ব্যৱহাৰ কৰিছে সেই বস্তুটো কিন্তু মাক বাপেকে নজৰ দিব লাগিব। মোবাইলটো মনে মনে ৰাতি 12টাৰ পৰা কৰি 4টা বজালৈকে ছোৱালীৰ লগত কথা পাতি আছে নে এই অঞ্চল পহৰা ব্যৱস্থাটো কৰোঁতে এটা বস্তু মনত ৰাখিব লাগে। বহুতে এইটো ভুল কৰে যে কিবা এটা চুৰ ধৰিলে বা কিবা সন্দেহজনক মানুহ ধৰিলে লগে লগে মাৰপিট কৰে। সেইটো আকৌ আইনৰ চকুত মানে তেওঁলোকেও যুক্তি হয়। গতিকে ধৰি পেলাই পুলিচক খবৰ দিব লাগে যে আপোনালোক আহক, আমি এটা চুৰ ধৰিছোঁ বা এটা দুষ্কৃতিকাৰী কৰিছোঁ। সেইটো নকৰি পেলাই আপোনালোকে মাৰপিট নকৰিব। গতিকে পহৰা ব্যৱস্থাটো ঠিক কৰক। এইখিনি কথা আমি আজিৰ পৰা প্ৰায় যোৱা 4 তাৰিখে আমি শুনিছোঁ উদমাৰীত স্কুলখনত চুৰ হৈছে বুলি, আৰু ইয়াতে ড্ৰাগছৰ উপযোগটো বেছি হৈছে। গতিকে ইয়াৰ ব্যৱস্থা আমি চৰকাৰীভাৱে কৰা হ'ব, প্ৰশাসনে যি আইন ব্যৱস্থা কৰা হ'ব। আৰু আপুনি যিটো কথা ক'লে যে আজি কোনোবা গেলামালৰ দোকান, আমাৰ খুব তেনেকুৱা তথ্য আমাৰ তাত নাই। যদি আপোনালোকৰ হাতত আছে তেনে আমাক দিব, আমি তাৰ লগত আলোচনা কৰিম গোটেই বিষয়টো। আৰু কেনেধৰণে সেইখিনি নিৰ্মূল কৰিব আপোনালোকে কি আহ্বান জনাব? এতিয়া চাওক, আমিতো অকলে কৰিব নোৱাৰোঁ। ইয়াতে আপোনাৰ স্থানীয় যিসকল আছে সেইসকল লাগিব, আমাৰ গাঁওৰক্ষী বাহিনী আছে, গাঁওৰক্ষী বাহিনীৰ তাত পুলিচ প্ৰশাসন আছে, পুলিচ প্ৰশাসনকো লাগিব। কিন্তু গোটেইখিনি মিলি পেলাই আমি এই সমস্যাটো সমাধান কৰিম। থানাৰ অন্তৰ্গত উদমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ, চুৰি আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হৈছে। আৰু এই সভাত আমাৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহোদয়, নগাঁও জিলাৰ VDPৰ ডেপুটি এডভাইজাৰ, আমাৰ চক্ৰ সংঘাতক VDP আৰু অন্যান্য আৰক্ষী বিষয়াসকল আজি উপস্থিত আছিলে। যোৱা দেওবাৰেও আমি ইয়াত এক দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। আপোনালোকে সকলোৱে জানে যে অঞ্চলটি ইতিমধ্যে এক ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে, আৰু ড্ৰাগছৰ লগে লগে যিবিলাক অসামাজিক কাৰ্যকলাপ, আৰু চুৰিয়ে কওক বা লুটপাটে কওক বা জুৱাই কওক, মদে কওক বা IPL জুৱাৰীয়ে কওক, বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ ইয়াত চলিছে। আৰু সেইকাৰণে বিভিন্ন মানুহৰ ব্যক্তিগত বাসস্থান বা যিবিলাক শিক্ষানুষ্ঠান আছে, এইবিলাক শিক্ষানুষ্ঠানত চুৰি কাৰ্য হৈছে। বিশেষকৈ যিবিলাক ফেন আছে, চাউল আছে, ৰড আছে, টেবুল চেয়াৰ আছে, এইবিলাক চব চুৰি হৈ আছে। গতিকে অনুষ্ঠানবিলাক পৰিচালনা কৰা অসুবিধা হৈছে, আৰু সেইকাৰণেই আমি এই ধৰণৰ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আজি আমি আচলতে এক প্ৰকাৰ দুখিত যে আজি SP মহোদয় আমাৰ অঞ্চললৈ আহিব লগা হ'ল। এটা মানে এনেকুৱা ধৰণৰ বেয়া পৰিৱেশ আজি ইয়াত সৃষ্টি হৈছে, যাৰ কাৰণে আজি SP মহোদয় আহিব লগা হৈছে। আৰু SP মহোদয়ে আজি এক ৰাজহুৱা সভাত তেখেতে এই কাৰ্যবিলাক বহিমূৰ কৰিবৰ কাৰণে বিভাগীয়ভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা ল'ম বুলি তেওঁ আশ্বাস দিছে। আৰু আমি ৰাইজেও আমি এই সংগ্ৰাম, আমাৰ যিটো অসামাজিক কাৰ্যৰ বিৰুদ্ধে আমি যি সংগ্ৰাম, এই সংগ্ৰাম আমি আগুৱাই লৈ যাম। আমি ইয়াৰ আগতেও আমাৰ সামাজিকভাৱে যিসকল মানুহ ড্ৰাগছৰ লগত জড়িত, ড্ৰাগছৰ বেপাৰৰ লগত জড়িত, অসামাজিক কাৰ্যৰ লগত জড়িত, সেইবিলাক মানুহক আমি তেওঁলোকৰ সৎকাৰৰ সময়ত আমি তেওঁলোকৰ লগত সৎকাৰত অংশগ্ৰহণ নকৰোঁ বুলি আমি এটা সময়ত আমি এনাউন্সমেণ্ট দিছিলোঁ। আৰু
এই ধৰণৰ আমি কাৰ্যসূচী আমি এতিয়ালৈকে ৰূপায়ণ কৰি আছোঁ। আমি আশা ৰাখিছোঁ যে সমাজখনক এটা সুশৃংখলিত কৰিবৰ কাৰণে সকলোৰে সহযোগিতাত আজি প্ৰশাসনেই হওক, ৰাইজেই হওক বা অন্যান্য যি যুৱকসকলে হওক, সকলোৰে সহযোগিতাত আমি সমাজখনত এটা সুস্থ পৰিৱেশ ঘূৰাই আনিব পাৰিম, এই আশা আমি ৰাখিছোঁ। হিচাপে আজি যি আলোচনা হৈছে কি ক'ব? মই আনন্দিত, কাৰণ আৰক্ষীৰ শীৰ্ষ বিষয়া নিজে বুজ লৈ গৈছে এই অঞ্চলত। আমি বহুত দিনৰ পৰা শুনি আছিলোঁ। যোৱা মোৰ মাহেকীয়া মিটিঙত মই ইয়াতে ৰাইজ আৰু প্ৰশাসনৰ এটা যৌথ আলোচনা অনুষ্ঠিত কাৰণে পৰামৰ্শ দিছিলোঁ, আৰু এই পৰামৰ্শ মতে এই অঞ্চলত আৰক্ষী বাহিনীসকলে এই সজাগতা সভাৰ আহ্বান কৰিছিলে, আৰু সকলোৱে মিলি সকলোৰে সহযোগত আমাৰ সমাজৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। চুৰি কাৰ্য বন্ধ কৰাৰ বাবে আমি চেষ্টা বিভিন্ন অঞ্চলত চলাই আছোঁ, যদিও আমি কিছু পৰিমাণে সফল হৈছোঁ, আৰু ৰাইজৰ সহযোগিতাটো আমাক লাগিব। মই ভাবোঁ ৰাইজৰ সহায় সহযোগ কৰিলে অকল আৰক্ষী বাহিনী যে পাৰিব বা পুলিচ বাহিনী পাৰিব তেনেকুৱা নহয়। ৰাইজে যদি পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায় তেনেহ'লে আমি সমাজৰ পৰা এইবিলাক বস্তু আমি আঁতৰাব পাৰিম, চুৰি কাৰ্য বন্ধ কৰিব পাৰিম। আৰু মই অতিকৈ সন্তুষ্ট হৈছোঁ নগাঁও আৰক্ষী মহোদয়ৰ ওপৰত, অধীক্ষক মহোদয়ৰ ওপৰত। তেখেতে মানে এই অঞ্চলত আশ্বাস দি গৈছে, এইটো নিৰ্মূলত যি ব্যৱস্থা লাগে তেখেতৰ তৰফৰ পৰা তেখেতে আগবঢ়াব বুলি ৰাইজক আশ্বস্ত কৰিছে, আৰু আমি আনন্দিত।